নমস্কাৰ সৰ্বপ্ৰথমে মই টেঙাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে টেঙাখাত অঞ্চলৰ যিমানসকল উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ অভিভাৱকলৈও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ টেঙাখাত মহাবিদ্যালয়ত অহা 11 ফেব্ৰুৱাৰী তাৰিখৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হ'ব। আমাৰ মহাবিদ্যালয়ত কলা আৰু বাণিজ্য শাখা আছে। গতিকে দুইটা শাখাৰ মিলাই আমাৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 164 জন 164 আৰু তাৰে ল'ৰা হৈছে 85 জন আৰু ছোৱালী হৈছে 79 অৰ্থাৎ 85 আৰু 79 জন ছাত্ৰ ছাত্ৰী। গতিকে আমি সকলো ছাত্ৰ ছাত্ৰীলৈ পুনৰবাৰ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 2 আমাক যিখিনি নিৰ্দেশনা দিছে সেই নিৰ্দেশনাখিনি যথেষ্ট কঠোৰভাৱে আমালৈ দিছে। গতিকে ইয়াৰ কাৰণে কিন্তু ছাত্ৰ ছাত্ৰীসকলে বিশেষ একো ভয় খাবলগীয়া কথা নাই। ইয়াত মানে নতুনত্ব হিচাপে কেইটামান কথা ঘোষণা কৰিছে, সেইকেইটা মই ঘোষণা কৰি দিবলৈ লৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি পৰীক্ষাত তেওঁলোকে ডিজিটেল যিখিনি ডকুমেণ্টছ বা যিখিনি আইটেম সেইখিনি ইয়াত আনলৈ প্ৰৱেশ কৰিব নোৱাৰিব, বিশেষকৈ মোবাইল আৰু ডিজিটেল ঘড়ী তেওঁলোকে লৈ প্ৰৱেশ কৰিব নোৱাৰিব। আৰু তেওঁলোকে লগত কেৱল এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন লগতে এখন ট্ৰেন্সপাৰেণ্ট হাৰ্ডবোৰ্ড লৈ প্ৰৱেশ কৰিব লাগিব। আৰু দ্বিতীয়টো কথা হৈছে যে আমাৰ ইয়াত এই বছৰ অসম চৰকাৰ তথা স্কুল এডুকেশ্যন বোৰ্ডে এটা নিৰ্দেশনা দিছে যে কি সকলোবিলাক পাৰ্মানেণ্ট শিক্ষকে পৰীক্ষা নিৰীক্ষক বা ইনভিজিলেশ্যন ডিউটি কৰিব লাগিব। আৰু যদি ইনভিজিলেশ্যন ডিউটিৰ কাৰণে যদি অনুষ্ঠানটোত কিবা অসুবিধা যদি হয় তেনেহ'লে নিকটৱৰ্তী চৰকাৰী বিদ্যালয় বা অন্যান্য শিক্ষানুষ্ঠানৰ পৰা তেওঁলোকে শিক্ষক আনি পেলাই ইয়াত সহায় কৰিবৰ কাৰণে বা ইনভিজিলেশ্যন ডিউটি কৰিবৰ কাৰণে আনিব পাৰিব। গতিকে আমাৰ মহাবিদ্যালয়ৰ পৰ্যাপ্ত পৰিমাণৰ শিক্ষক থকাৰ কাৰণে আমি সেইখিনি সহায় বিচৰা নাই। গতিকে আমাৰ মহাবিদ্যালয়ৰ শিক্ষকসকলে সেইখিনি কৰিব পাৰিব। আৰু দ্বিতীয়তে আমাৰ যিটো ফিক্সিং যিটো ছিষ্টেম আছে সেইখিনিৰ কাৰণেও আমাৰ উপযুক্ত ব্যক্তি আমাৰ মহাবিদ্যালয়ত আছে। তদুপৰি আমি কিন্তু নিকটৱৰ্তী প্ৰাথমিক বিদ্যালয়ৰ পৰা এক নিৰ্দিষ্ট পদ্ধতিৰ মাজেদি আমি দুগৰাকী শিক্ষক নিয়োগ কৰিছোঁ যাতে তেখেতসকলে ফিক্সিঙৰ ক্ষেত্ৰত আমাক সহায় কৰিব পাৰে। গতিকে আমি আশা ৰাখিছোঁ যে টেঙাখাতবাসী ৰাইজ বা টেঙাখাতবাসী যিসকল পৰীক্ষাৰ্থী অভিভাৱক সকলোৱে আনন্দৰে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ পৰীক্ষাৰ কামত ছাত্ৰ ছাত্ৰীসকলক বা নিজৰ সতি সন্তানীসকলক সহায় কৰক। আৰু ইয়াৰ কাৰণে তেখেতসকলে বিশেষ একো ভয় খাবলগীয়া কথা নাই। এটা আনন্দৰ পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষা দিবৰ কাৰণে সুবিধা কৰি দিব বুলি আমি অভিভাৱকসকলক পুনৰবাৰ আবেদন জনাইছোঁ। গতিকে শেষত পুনৰবাৰ সকলো পৰীক্ষাৰ্থীলৈ মই মহাবিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।